এটা হাইটেক চুৰৰ কাহিনী বাসগৃহ অথবা ব্যৱসায়িক প্ৰতিষ্ঠান নহয় হাইটেক চুৰৰ টাৰ্গেট কেৱল শিক্ষানুষ্ঠান মিৰ্জা ডায়েটৰ অধ্যাপক বন্দিতা পাঠকৰ বেগৰ পৰা ক্ৰেডিট কাৰ্ড আৰু ডেবিট কাৰ্ড চুৰি কৰি ধন সৰকালে এই চুৰটোৱে বেংকৰ মেছেজ দেখি হতভম্ব হৈ পৰা বন্দিতা পাঠকে সিসিটিভি কেমেৰাৰ ফুটেজ চোৱাৰ পাছতহে পোহৰলৈ আহে সমগ্ৰ ঘটনা উলুবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় হাজোৰ সুৰেন দাস মহাবিদ্যালয় জাগিৰোড মহাবিদ্যালয় ডিমৰীয়া মহাবিদ্যালয় বিবৰুৱা মহাবিদ্যালয়কে ধৰি বিভিন্ন শিক্ষানুষ্ঠানত চুৰি কাৰ্য সংঘটিত কৰিছিল এই চুৰটোৱে ভুক্তভোগীৰ অভিযোগৰ পাছতো কিন্তু আজি পৰ্যন্ত আৰক্ষীয়ে কৰায়ত্ব কৰিব পৰা নাই হাইটেক চুৰক এই সন্দৰ্ভত আমাক সবিশেষ জনাব হিমাংকৰ বৰ্মনে আজি এজন চোৰৰ কথা কম আৰু এই চোৰজনে ব্যৱসায়িক প্ৰতিষ্ঠান অথবা আপোনাৰ ঘৰত টাৰ্গেট নকৰে টাৰ্গেট কৰে শিক্ষা প্ৰতিষ্ঠানসমূহত কিয়নো শিক্ষা প্ৰতিষ্ঠানসমূহৰ যিসমূহ কাৰ্যালয় সেই কাৰ্যালয়ত থকা যিসমূহ শিক্ষক বা শিক্ষয়িত্ৰী তেওঁলোকৰ যিসমূহ পাৰ্চ থাকে বা তেওঁলোকৰ লগত লৈ যোৱা যিসমূহ বেগ সেই বেগসমূহ টাৰ্গেট কৰে এই হাইটেক চোৰজনে ইতিমধ্যে হাজো হওক গুৱাহাটী হওক মৰিগাঁও হওক বিভিন্ন স্থানত এই চোৰজনৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপিত হৈছে সমান্তৰালকৈ তেওঁৰ বিৰুদ্ধে এজাহাৰো দাখিল কৰিছে ভুক্তভোগীয়ে তাৰ পাছতো কিন্তু এই চোৰজনক এতিয়ালৈকে কৰায়ত্ব কৰিব পৰা নাই আৰক্ষীয়ে আৰু এইবাৰ বলি হৈছে মিৰ্জাৰ এগৰাকী অধ্যাপিকা মিৰ্জা ডায়েটত তেওঁ অধ্যাপনা কৰে আৰু সেই অধ্যাপকীয়াগৰাকীৰ ইতিমধ্যে সেই চোৰজনৰ বলি হৈছে আমি চিচিটিভি ভিজুৱেলছ কাষৰ স্ক্ৰীণত দেখুৱাম কিদৰে চোৰজনে আচলতে তেওঁ এডমিশ্যন ল'ম বুলি আহিছিল ডায়েটত আৰু তাৰ পাছত তেওঁ কি কাণ্ড কৰিলে বাইদেউ সমগ্ৰ ঘটনাটো কোনদিনা হৈছিল আৰু এই ঘটনা সন্দৰ্ভত আপুনি এজাহাৰ দাখিল কৰিছেনে আৰু আপুনি কিমান টকা ইতিমধ্যে আপোনাৰ পৰা নিলে 14 আগষ্ট যোৱা 14 আগষ্ট শুকুৰবাৰে মোৰ তাতে 2:07 মানত এটা মেছেজ আহে মোৰ যিখন ক্ৰেডিট কাৰ্ড সেই ক্ৰেডিট কাৰ্ডৰ পৰা মানে আনঅথৰাইজ ট্ৰানজেকশ্যন এটা মোৰ মেছেজ আহে তেতিয়া মই এলাৰ্ট হৈ গ'লো মই ঘূৰি মোৰ ষ্টাফ তেতিয়া মানে মই ক্লাছৰুমত আছিলোঁ মই ষ্টাফ ৰুমত ঘূৰি গ'লো গৈ মই মোৰ যিখন বেগত চালোঁ যে মোৰ পাৰ্চখন নাই তাৰপিছত মই মোৰ ডেবিট কাৰ্ডত ট্ৰানজেকশ্যনছখিনি ওলালোঁ আৰু ক্ৰেডিট কাৰ্ডো চালোঁ মই দেখিলোঁ যে ইতিমধ্যে ডেবিট কাৰ্ডৰ পৰা 2,000 টকা ক্ৰেডিট কাৰ্ডৰ পৰা 10,000 টকা এটা ওলাই লোৱা হৈছে মোৰ গোটেই পাৰ্চখনে নাই য'ত মোৰ ভোটাৰ আইডি পান কাৰ্ড ক্ৰেডিট ডেবিট আৰু মোৰ অকণ কেছ আৰু বিভিন্ন ধৰণৰ মোৰ যিখিনি আৰু লাগতিয়াল ডিটেইলছ আৰু পাৰ্চনেল ডকুমেণ্টছ সেইখিনিও তেওঁ সেই বেগখনত মানে উঠাই লৈ গ'ল তাৰপিছত যেতিয়া আমি চিচিটিভি কেমেৰা ফুটেজ এইবোৰ চালোঁ তেতিয়া এই মানুহজন এই ব্যক্তিজন আমাৰ তাত ধৰা পৰিলে আৰু বিভিন্নটা এংগেলৰ পৰা তাতে ধৰা পৰিছে আৰু তেতিয়া আমি মানে এই যিখিনি ৰেকৰ্ড হয় ৰেকৰ্ডখিনি আমি মানে ফেচবুক হওক হোৱাটছএপ এনেকৈ শ্বেয়াৰ কৰিলোঁ তাৰপিছত দেখা পালোঁ যে এই মানুহজনৰ মানে আগতেও এনেকুৱা হিষ্ট্ৰী আছে মোক কণ্টেক্ট কৰিলে মোক কলিগছবিলাককো বিভিন্নজনে কণ্টেক্ট কৰি পিনে ক'লে ইয়াৰ হিষ্ট্ৰী বহুত এতিয়া মোৰ চিনাকি এগৰাকী উলুবাৰী হাইছে তেওঁ যোৱা বছৰ 2025ৰ ডিচেম্বৰত তেওঁৰ পাৰ্চৰ পৰা মানে পইচা লৈ গৈছে তেনেকুৱা আৰু মানে ফুটেজ বহুত ওলাইছে তেওঁৰ কিন্তু তেওঁক এতিয়ালৈকে ধৰিব পৰা নাই বিভিন্নটা ফুটেজ মানে আমাৰ যিখন তাতেওতো ধুনীয়াকে ফুটেজ আহিছে এই চোৰজনৰ অকল মানে টাৰ্গেট শিক্ষানুষ্ঠান হয় অকল শিক্ষা অনুষ্ঠান আৰু তেওঁ আপুনি চাব ধুনীয়াকে গেটাপত আহে যেন এজন ষ্টুডেণ্ট আমাৰ ডেপুটেশ্যন থকা ষ্টুডেণ্ট বা গাৰ্জেন তেনেকে আহি পিনে আৰু কি হয় এডমিশ্যনৰ সময়বোৰত যিটো দেখিছোঁ তেওঁৰ হয় টাৰ্গেট এডমিশ্যনৰ সময়বোৰত যেতিয়া মানে বাহিৰা মানুহ আহে এইখিনি আমাৰ কলেজত বাহিৰা মানুহ বহুত আহিছে সেইখিনি সময়তে টাৰ্গেট কৰি লয় এখন বেকপেক আছে লগত আপোনালোকে দেখিবই তো বেকপেকত তেওঁ মানে কি লৈ আহা নাজানো আৰু ৰুমটোত যিটো ৰুমত মোৰ মানে লৈছে চুৰি কৰিছে ডাইৰেক্ট সেইটো ৰুমত আহিছে টাৰ্গেট কৰি আহিছে আৰু বস্তু লৈ আগে পিছেও চাগে আহিছে তেওঁ এনেকুৱা ধৰণৰ মানে কাণ্ডতে ভয় নকৰে কাকো একদম ধুনীয়াকে আহিছে আৰু কোনো বাহিৰৰ মানুহ নহয় কিন্তু কি হৈছে কথাতে 1 ঘণ্টাৰ ভিতৰত মোৰ ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ডৰ পৰা যিটো পিন হয় সেইটো ক্ৰেক কৰি পিনে পইচা ওলাই ল'ব পাৰিছে ধাৰাপুৰৰ পৰা ওলাই আহিছে এড্ৰেছটো ধাৰাপুৰৰ ATM হ'ব চাগে তাত ক্ৰেক কৰি পিনে পইচা উইথড্ৰ কৰিছে মানে ATM খনি আপোনাৰ পৰা নিলে কিন্তু পিন নম্বৰ পিন নম্বৰ নোহোৱাকে তেওঁ ইউজ কৰিছে মানে ক্ৰেক কৰি লৈছে সেয়াটো মানে পিনটো তেওঁ চাইবাৰ ক্ৰাইমৰ ইতিমধ্যে দিছোৱে কেছ আৰু লোকেল পুলিচ ষ্টেচন পলাশবাৰীটো দিছোঁ তেওঁলোকে ফুটেজ বিচাৰিছে আৰু বিভিন্ন ধৰণৰ ডকুমেণ্টছ বিচাৰিছে আৰু চ' মই সেইখিনি দিম আজি দিম মই বেংকত মোৰ লোকেল ব্ৰাঞ্চৰ বেংক য'তে তাতে গৈ আকৌ বিভিন্ন ধৰণৰ ডিটেইলছ মই গোটাই লৈছোঁ মই দিম বুলি ভাবিছোঁ মানে মোৰ ক'বলগীয়া হৈছে যে ইমান দিন ধৰি এই চোৰজনৰ মানে আমি ফুটেজ পাই আছোঁ নিউজতো আহিছে তথাপিও তেওঁক যে ধৰিব পৰা নাই মানে আচৰিত কথা হয় কিয় যে তেওঁক ধৰিব পৰা নাই মানে এইটো বুজি পোৱা নাই আৰু আমিতো আৰু কি আৰু ক্লাছৰুমত বেগখন লৈ নাযাওঁ আমি কিতাপ বহি এইবোৰ লৈ যাম নে আমি বেগখন লৈ যাম
তো এনেকুৱা আৰু মানে কি হৈছে সদায় মহিলা মানুহৰ যিখন পাৰ্চ হয় সেইখন তেওঁ টাৰ্গেট কৰি লৈ যায় বাইদেউ আৰু এটা কথা শেহতীয়াকৈ আপোনাৰ মোবাইলত আৰু এটা মেছেজ আহিছিলে যে কৈছে যে তেল ভৰাবলৈ আপোনাৰ অইলিং মোৰ অলৰেডি কাৰ্ডখন মই ব্লক কৰি দিয়াৰ পিছতো পৰহিয়ে ব্লক কৰি দিছো কাণ্ডটো হোৱাৰ পিছতে তাৰপিছতো যোৱাকালি মই এটা অইলিং ষ্টেচনতো তেওঁৰ মই যিখন মানে ব্লক কাৰ্ড সেইখন ইউজ কৰা বুলি মেছেজ এটা আহিছে মোৰ তাত তো যদি পুলিচে ভালকে ইনভেষ্টিগেশ্যন কৰে তো বোলে তাতে অইলিং ষ্টেচনৰ পৰা ওলাব চাগে ফুটেজ নিশ্চিতভাৱে এই যিজন ভদ্ৰলোকৰ বেশত অহা যিজন চোৰ এই চোৰজনক কেতিয়া কৰায়ত্ব কৰিব স্মাৰ্ট অসম আৰক্ষীয়ে কিয়নো এই জন চোৰে এতিয়া সি অসমৰ বিভিন্ন শিক্ষানুষ্ঠানসমূহৰ শিক্ষক বা শিক্ষয়িত্ৰীসমূহক টাৰ্গেট কৰি লৈছে আৰু টাৰ্গেট কৰি লৈ তেওঁলোকৰ যিসমূহ ATM কাৰ্ড হওক বা ডেবিট ক্ৰেডিট কাৰ্ড হওক তেওঁলোকৰ এই কাৰ্ডসমূহ লৈ পেলাই বিনা পিন নম্বৰতে তেওঁ চাইবাৰ ক্ৰাইমৰ জৰিয়তে এনেদৰে নিঃসন্দেহে এতিয়া আৰক্ষীয়ে সেই হাইটেক চুৰটোক কেনেকৈ কৰায়ত্ব কৰিবলৈ সক্ষম হয় সেয়া লক্ষণীয় হ'ব আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ হিমাংকৰ বৰ্মন